Namaskar. Welcome to my English class. I am Dambardhar Boisya, teacher Matia High School. Dear students, I have come again taking the lesson Kurg for class 10, and today I am going to read the remaining paragraphs of the lesson and discuss the important questions and answers. মৰমৰ ছাত্ৰছাত্ৰীসকল আমি আকৌ আহিছো আমাৰ দশম শ্ৰেণীৰ ইংলিছ লেসন কুৰ্গ লৈ আৰু কুৰ্গৰ যি পৰৱৰ্তী পেৰাগ্ৰাফ কেইটা আছে তাক আমি আজি পঢ়ি যাম আৰু দৰকাৰী প্ৰশ্ন উত্তৰ আলোচনা কৰি যাম। প্ৰথমতে আমি কুৰ্গৰ যিখিনি আমাৰ আগত হৈ গৈছে আমি পাৰ্ট 1 পাৰ্ট 2 হিচাপে লৈছিলো আৰু আজি আমি কুৰ্গৰ পাৰ্ট 3 এটো পাৰ্ট 3 পৰৱৰ্তী অংশ আলোচনা কৰিবলৈ ওলাইছো। লেটস ষ্টাৰ্ট। Kurgi homes have a tradition of hospitality and they are more than willing to recount numerous tales of valor related to their sons and fathers. আমি এইখিনি কথাৰ মাজত কি পালো যে কুৰ্গি হোমস হ্যাভ এ ট্ৰেডিশন কুৰ্গি লোকসকলৰ ঘৰত এটা পৰম্পৰা আছে তেওঁলোকৰ এটা পৰম্পৰা আছে ট্ৰেডিশন অফ হস্পিটেলিটি হেতু হৈছে তেওঁলোকে খুব সুন্দৰকৈ ৰিসিপশন অৰ্থাৎ তেওঁলোকে ৰিসিভ কৰে ওয়েলকাম দিয়ে বাহিৰৰ পৰা অহা মানুহবোৰক তেওঁলোকে খুব সুন্দৰকৈ আতিথ্য প্ৰদান কৰে and they are more than willing to recount আৰু তেওঁলোকে খুব আগ্ৰহেৰে recount মানে তেওঁলোকে বাৰে বাৰে কবলৈ ভাল পায় numerous tales মানে বহুত সংখ্যক কাহিনী numerous বহুত many tales many stories of valor means victory courage or bravery যে সাহস আৰু বীৰত্বৰ যি সাধুবোৰ আছে কাহিনীবোৰ আছে related to their sons and fathers তেওঁলোকৰ পুতেক আৰু দেউতাসকলৰ পুত্ৰ বা পিতৃসকলৰ মাজত যি বীৰত্ব আছিল যি সাহস আছিল সেইবোৰৰ বীৰত্ব আৰু সাহসৰ কথাবোৰ থকা এই সাধুবোৰ বা এই কাহিনীবোৰ তেওঁলোকে কবলৈ ভাল পায়। The Kurg regiment is one of the most decorated in the Indian army. আৰু কুৰ্গ ৰেজিমেন্ট আমাৰ ভাৰতবৰ্ষৰ যি সৈন্যবাহিনী আছে এই সৈন্যবাহিনীত কুৰ্গী লোকসকলৰ যি ৰেজিমেন্ট আছে এই কুৰ্গ ৰেজিমেন্টটো হৈছে আটাইতকৈ সুন্দৰ most decorated খুব ধুনিয়াকৈ সজোৱা ডেকোৰেট মানে সজাই লোৱা সুসজ্জিত এটো most decorated এটা সুসজ্জিত বাহিনী আৰু হেতু আমাৰ ভাৰতবৰ্ষৰ সৈন্যবাহিনী সকলৰ ভিতৰত এক অনন্য এক সুন্দৰ সুসজ্জিত বাহিনী এটো হৈছে কুৰ্গ ৰেজিমেন্ট and the first chief of the Indian army General Cariappa was a Kurgi আৰু এটো এটা খুব দৰকাৰী কথা ছাত্ৰছাত্ৰী সকলে মনত ৰখা উচিত যে ভাৰতবৰ্ষৰ সৈন্যবাহিনীৰ প্ৰথম প্ৰধানজন আছিল জেনাৰেল কাৰিয়াপ্পা আৰু তেখেত আছিল এগৰাকী কুৰ্গী লোক অৰ্থাৎ হি বিলং টু কুৰ্গ তেওঁ কুৰ্গৰ ব্যক্তি আছিল। Even now Kadebus are the only people in India permitted to carry firearms without license আৰু আনকি এতিয়াও এই Kadebus means the Kurgi people এই Kadebus লোকসকলে বা কুৰ্গী লোকসকলে তেওঁলোকে এটা স্ট্যাটাস লৈ আছে তে স্ট্যাটাস এটা এনজয় কৰে হেতু কি যে হেতু হৈছে they are the only people in India যে ভাৰতবৰ্ষত তেওঁলোকে একমাত্ৰ ব্যক্তি সমষ্টি বা একমাত্ৰ লোক যিয়ে কি কৰিব পাৰে যে permitted to carry firearms তেওঁলোকে আগ্নেয়াস্ত্ৰ কঢ়িয়াই লৈ ফুৰাৰ অনুমতি পায় without a license কোনো অনুজ্ঞাপত্ৰ নালাগে কোনো লাইসেন্স নালাগে আমি এইটো কথা জনা উচিত হ'ব যে ভাৰতবৰ্ষৰ আইন অনুসৰি
আমাৰ কোনো ব্যক্তিয়ে অনুজ্ঞাপত্ৰ অবিহনে আগ্নেয়াস্ত্ৰ যেনে পিস্তল বন্দুক বা ৰাইফল ৰিভলভাৰ এইবিলাক আগ্নেয়াস্ত্ৰ আৰু এই আগ্নেয়াস্ত্ৰবোৰ কোনো পাৰমিট নোহোৱাকৈ অৰ্থাৎ লাইসেন্স নোহোৱাকৈ কঢ়িয়াই লৈ ফুৰাটো এটা আইন বিৰোধী কথা অৰ্থাৎ আইনে হেতু অনুমতি নিদিয়ে কিন্তু ভাৰতবৰ্ষত একমাত্ৰ মানে লোকসকল হেতু হৈছে কুৰ্গী লোকসকল আৰু এই কুৰ্গী লোকসকলেই একমাত্ৰ মানুহ যিসকলে কি কৰিব পাৰে কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ আগ্নেয়াস্ত্ৰ লৈ ফুৰিব পাৰে এইভাবে ইয়াত কোৱা হৈছে even now Kadebus are the only people in India permitted to carry firearms without license ছাত্ৰছাত্ৰীসকল আমি এই প্যাৰাগ্ৰাফটো পঢ়াৰ পিছত আমি ইয়াত দুটা সৰু কথা সৰু প্ৰশ্ন আমি পাব পাৰো কোৱেশ্চন দুটা আমাৰ ইয়াত লিখিছো আমি ইয়াত কি পাইছো যে who was General Cariappa আমাৰ জেনাৰেল কাৰিয়াপ্পাৰ কথাটো আহিব পাৰে who was General Cariappa question number 1 answer to কি হ'ব General Cariappa was the first chief of the Indian Army General Cariappa আছিল আমাৰ ভাৰতবৰ্ষৰ সৈন্যবাহিনীৰ প্ৰথমজন প্ৰধান সেনাধ্যক্ষ প্ৰথমজন প্ৰধান চিফ মুখ্য প্ৰধান সেনাধ্যক্ষ আছিল গতিকে তেখেত আছিল জেনাৰেল কাৰিয়াপ্পা আৰু সেকেন্ড কোৱেশ্চন what status do the Kadebus enjoy in India এতিয়া Kadebus লোকসকলে কুৰ্গী লোকসকলে এতিয়া Kadebus মানে ছাত্ৰছাত্ৰীসকলে বুজি পাব কুৰ্গী পিপল কেতিয়াবা কুৰ্গী পিপল বুলি আহিব পাৰে কেতিয়াবা Kadebus বুলি আহিব পাৰে স্ট্যাটাস তেলে কোনটো মানে মান্যতা কেনে ধৰণৰ স্ট্যাটাস তেওঁলোকে এটো এনজয় কৰিব পাৰে উপভোগ কৰিব পাৰে হেতু হৈছে the Kadebus enjoy the privilege of carrying firearms without a license আমি ইয়াত কি লিখিব পাৰো the Kadebus enjoy the privilege মানে সুবিধা সুযোগ chance এইটো হৈছে privilege বিশেষভাৱে পা সুবিধা যে the Kadebus enjoy the privilege of carrying মানে কঢ়িয়াই লৈ ফুৰাৰ এটো সুযোগ এটো পায় কি সুযোগ পায় firearms কি কঢ়িয়াই লৈ যাব পাৰে firearms without a license অৰ্থাৎ অনুজ্ঞাপত্ৰ নোহোৱাকৈ এই ছাত্ৰছাত্ৰীসকলে নিশ্চয় বুজি পাইছে যে তেলৈ কেনেকুৱা স্ট্যাটাস ল'ব পাৰে এই স্ট্যাটাসটো হৈছে the Kadebus enjoy the privilege of carrying firearms without a license now come to the next paragraph এতিয়া আমি পৰৱৰ্তী প্যাৰাগ্ৰাফলৈ আহো the river Kaveri obtains its water from the hills and forests of Kurg আমাৰ ইয়াত এটা নদীৰ নাম পালো নদীটোৰ নাম হৈছে কাবেৰী এই দা কাবেৰী এটো কাবেৰী ৰিভাৰ কাবেৰী নদীটোৱে obtains মানে পায় each water ইয়াৰ পানীবোৰ এই পানীবোৰ যে পায় কৰ পৰা পায় from the hills and forests of Kurg কুৰ্গত থকা অৰণ্যবোৰ আৰু পাহাৰবোৰৰ পৰা পাহাৰ আৰু অৰণ্যবোৰৰ পৰা যি পানী আহে সেই পানী এই কাবেৰী নদীত পৰে অৰ্থাৎ কাবেৰী নদীৰ পানীবোৰ কৰ পৰা আহে এটো কুৰ্গত থকা পাহাৰ আৰু অৰণ্যবোৰৰ পৰা আহে মহাসিৰ a large fresh water fish abound in these waters ইয়াত আমি আনটা পালো a large fresh water fish মহাসিৰ এটা ডাঙৰ প্ৰজাতিৰ মাছ এবিধ ডাঙৰ প্ৰজাতিৰ মাছ এটো হৈছে মহাসিৰ আৰু মহাসিৰ বুলি কোৱা এই মাছবিধ কাবেৰী নদীৰ এই সজল পানীত সুন্দৰ ফ্ৰেশ ওয়াটাৰ সুন্দৰ এক সজীৱ পানী যি আছে এই সজল পানীত ফ্ৰেশ ওয়াটাৰ তাত এটো ফ্ৰেশ ওয়াটাৰ ফিশ বুলি কৈছে তাৰ পৰিচ্ছন্ন সুন্দৰ পানীৰ মাজত কি থাকে এই মহাসিৰ বুলি কোৱা এই মাছবিধ লাৰ্জ ফিশ এই ফিশবিধ তাত বিৰাট বিখ্যাত কুৰ্গত এই মহাসিৰ মাছবিধ মানে বিখ্যাত মাছ
আমাৰ ইয়াতে যেনেকৈ ৰহু মাছ আমি সকলোৰে পৰিচিত ঠিক তেনেকৈ সেই অঞ্চলত এই মহাসিৰ বুলি কোৱা লাৰ্জ ডাঙৰ মাছ এই মাছবিধ তাত abound in these waters এই তাৰ পানীবোৰত বেছিকৈ পোৱা যায় kingfishers dive for their catch আৰু ইয়াত অকল মহাসিৰ নহয় আৰু অন্যান্য মাছও আছে এই মাছবোৰ ধৰিবৰ কাৰণে kingfishers তাৰমানে মাছৰকা চৰাইবোৰে কি হয় ওপৰৰ পৰা উৰি নামি যায় পানীত ডুব মাৰি আকৌ ইয়াৰ কেচ মাছ দেখিলে মাছৰকা চৰাইবোৰে কেনেকৈ মাছ ধৰে আমাৰ বহুত ছাত্ৰ-ছাত্ৰী এইটো দেখিছে আমাৰ গ্ৰাম্য অঞ্চলবিলাকত বা আমাৰ এই অঞ্চলবিলাকতো আমি নদী পুখুৰী বিল এইবোৰ আমাৰ পৰিচিত আৰু এই মাছৰকা চৰাইবিধো আমাৰ বহুতেই দেখিছে এই চৰাইটো এঠাইত উৰি থাকে আৰু উৰি নিৰ্দিষ্ট ঠাইত যেতিয়া মাছটো দেখিব হৌ মাৰি গৈ কি কৰে এই পানীৰ পৰা লৈ আহে এইটো kingfishers very expert in catching fish গতিকে এই kingfishers কি কৰে dive for their catch ইহঁতৰ catch মাছ ধৰিবৰ কাৰণে ডাইভ কৰে পানীত মানে কি সোমাই যায় ঠিক তেনেকৈ while squirrels and langurs drop partially eaten fruit for the mischief of enjoying the splash and the ripple effect in the clear water এইখিনিতে আমাক এই প্যাৰাগ্ৰাফটোত কিছুমান প্ৰাণীৰ কথা কৈছে চৰাই জন্তু এইবিলাকৰ কথা কৈ আছে গতিকে ইয়াত কি কৈছে যে কিংফিছাৰ মাছৰকা চৰাইবোৰে যেনেকৈ মাছবোৰ ডুব মাৰি ধৰে উৰি আহি মানে সোনকালে আহি ধৰে উৰি গৈ ধৰে ঠিক তেনেকৈ ইয়াত কি আছে স্কুৱাৰেলছ কিছুমান কেৰকেটুৱা আছে আৰু লেংগাৰ্ছ এক প্ৰকাৰ বান্দৰ অলপ ডাঙৰ এক হনু বান্দৰ বুলি কোৱা হয় এই লেংগাৰ্ছ এইবিলাকে কি কৰে তেওঁলোকে মানে হেইবোৰে যি ফল খায় ফলবিলাক পাৰ্চিয়েলি আধা অলপ খায় বা কিছু খাই ৰৈ যায় এই ৰৈ যোৱা এই ফলবোৰ তেওঁলোকে কি কৰে যেটো পানীত পেলাই দিয়ে পানীত যেতিয়া পৰিব পানীত ঢৌ উঠে স্প্লেশ হয় আৰু ৰিপলছ হয় সৰু ৰিপলছ হয় পানীটো বহল হৈ গৈ থাকে এইটো মিসচিফ সিহঁতে এইটো কৰি ভাল পায় গতিকে তাকে কৈছে যে while যত নেকি squirrels and langurs drop partially eaten fruit for the mischief সিহঁতে এইটো কৰি দুষ্টামি কৰি ভাল পায় of enjoying the splash and the ripple effect in the clear water আৰু হেই স্বচ্ছ পানীৰ ওপৰত এইবোৰ পেলাই দি তাৰ যি ঢৌ এই ঢৌবোৰ চাবলৈ ভাল পায় Elephants enjoy being bathed and scrubbed in the river by their mouths. আৰু কি হয় elephants বৰ যিবিলাক হাতী আছে হাতীবিলাকে এই পানীত গা ধুই তেওঁলোকক মাউথ বিলাকে যিবিলাক মাউথ আছে সেই মাউথ বিলাকে তেওঁলোকৰ গাবোৰ ধুই দিয়ে মানে ঘহি ধুই দিয়ে হেইটো এনজয় কৰি সিহঁতে ভাল পায় গতিকে আমি ইয়াত কি পালো এই যে জন্তু বা চৰাই বা ইয়াত মাছ এইটোৰ কথা নাম পালো আমি ইয়াত কি পালো মহাসিৰ যেটো ফেমাস ফ্ৰেছ ওয়াটাৰ ফিচ ফাউণ্ড ইন কাবেৰী এইটো হৈছে মহাসিৰ যদি আমি অলপ পিছত ইয়াৰ কোৱেশ্চন আনসাৰ আলোচনা কৰি আছো তাৰ পিছত এইখিনি পঢ়ি যাও the most laid back individuals become converts to the life of high energy adventure with river rafting canoeing rappelling rock climbing and mountain biking আমি ইয়াত কি পাম the most laid back individuals যে individuals মানে যিবিলাক স্বাধীন ব্যক্তি সকল ইয়াত কি কোৱা হৈছে laid back যিবিলাক ৰিলেক্সড মানে তেওঁলোকৰ মানে কোনো বেছি লৰা ধপৰা নাই আৰু শান্ত সৌম্য যিবিলাক সাধাৰণভাৱে ৰিলেক্সড হৈ থাকে ষ্ট্ৰেছ ফ্ৰী তেওঁলোকে তেনেকুৱা সেই ব্যক্তি সকলে কি কৰা হয় became converts to the life of high energy advancers তেওঁলোকে অতি কষ্টকৰ কিছুমান এডভান্সাৰ শক্তিৰ জড়িত হৈ থকা কিছুমান কাম কৰি তেওঁলোকে অভ্যস্ত হৈছে আৰু হেই কামবোৰ কেনেকুৱা উইথ ৰিভাৰ ৰেফটিং যে কিছুমান ভুৰ বান্ধি মানে পানীত নদীত গৈ থকা কেনোইং সৰু নাওত উঠি নাও বাই থকা ৰেপলিং ৰছী বগোৱা ৰক ক্লাইম্বিং হিল বগোৱা আৰু মাউণ্টেইন বাইকিং আৰু এই পাহাৰীয়া ঠাইবোৰত যি বাইক চলোৱা
এইবোৰ তাত স্বাভাৱিক একোটা কামলৈ ৰূপান্তৰিত হৈছে numerous walking trails in this region are a favorite with trekkers হৈছে যিবিলাক বাহিৰৰ পৰা যোৱা টুৰিষ্ট তেওঁলোকে তাত নিখাটো কটাই তাত থাকে চাৰিওফালে খোজ কাৰি তেওঁলোকে চায় সেই সকল ব্যক্তিৰ কাৰণে কিছুমান পাহাৰুৱা সেই ঠাইবোৰত যিবোৰ ৰাস্তাবোৰ হৈছে এই চিনাকি ৰাস্তাবোৰ চিনাকি হৈ উঠিছে অসংখ্য তেনেকুৱা ৱাকিং ট্ৰেইলছ আছে খোজ কাৰি যোৱা ৰাস্তা আছে সৰু সৰু বাট আছে সেই বাটবোৰ ইন দিস ৰিজন এই অঞ্চলত are a favorite with trekkers সেইবোৰেৰে গৈ এই ট্ৰেকাৰ্ছবোৰে অৰ্থাৎ বাহিৰৰ পৰা ভিজিটৰ্ছবিলাকে বাহিৰৰ পৰা যোৱা ভিজিটৰ্ছবিলাকে খুব ভাল পায় birds bees and butterflies are there to give you company তাত চৰাই মৌমাখি আৰু পখিলাবোৰেও তোমাক কি কৰিব সংগ দিব macaques malabar squirrels langurs and slender lories keep a watchful eye from the tree canopy তাত কি কৰা হৈছে macaques আনিবিধ প্ৰাণী macaques বুলি কোৱা হৈছে বান্দৰৰ সদৃশ মালাবাৰ স্কুৱেৰেলছ হয় মালাবাৰ উপকূলত থকা কিছুমান কেৰকেটুৱা লেংগাৰ্ছ আনিবিধ বান্দৰ তেনেকুৱা স্লেণ্ডাৰ লৰিছ বান্দৰৰ নিচিনা এবিধ প্ৰাণী এইবিলাক এই প্ৰাণীবিধ স্লেণ্ডাৰ লৰিছ কেৱল ইণ্ডিয়া আৰু শ্ৰীলংকাৰ হাবিতে বেছিকৈ পোৱা যায় এই স্লেণ্ডাৰ লৰিছ এইবোৰে কি কৰে যে তোমাক গছৰ ওপৰৰ পৰা কেনপি গছৰ সেই ওখ ডালবোৰৰ পৰা তেওঁলোকে চাই থাকে I do however prefer to step aside for wild elephants আৰু এই ক্ষেত্ৰত লেখকে কৈছে যে মই এইটো ক'ব খুজু যে বন্য হস্তিবোৰ বনৰীয়া হাতীবোৰে যেতিয়া আহে অহা যোৱা কৰে তেওঁলোকক আহিবলৈ ৰাস্তা এৰি দি কাখেৰে যোৱাটো মই পছন্দ কৰোঁ যেতিয়া হাতীবোৰ অহা যোৱা কৰে কিছুমান ঠাই আছে তাত বনৰীয়া হাতীবোৰ আহে গতি তাৰ মুখামুখি হোৱাটো বৰ ডাঙৰ কথা সেইবাবে তেওঁলোকক আহিবলৈ সুযোগ দি নিজেই কাখেৰে যোৱাটো দৰকাৰ I climb to the climb to the Brahmagiri hills brings you into a panoramic view of the entire misty landscape of Coorg তাত এখন পাহাৰ আছে নাম হৈছে ব্ৰহ্মগিৰি হিলছ যদি সেই ব্ৰহ্মগিৰিৰ হিলৰ ওপৰত উঠে তেনলে সেই ব্ৰহ্মগিৰি হিলৰ আৰোহণ কৰিলে তুমি কি দেখা পাবা এটা পেনাৰামিক ভিউ চাৰিওফালে বিস্তীৰ্ণ এলেকাৰ এটা সুন্দৰ দৃশ্য এই মিষ্টি লেণ্ডস্কেপ অফ কুৰ্গ সেই কুৰ্গৰ সেই অঞ্চলটোৰ ভাল লগা সেই ঠাইখিনিৰ এক বিস্তীৰ্ণ অঞ্চলৰ সুন্দৰ দৃশ্য দেখিবলৈ পাবা A walk across the raw bridge leads to the 64-acre island of Nisaragadhama তাৰ পিছত কি আছে আৰু a walk এগলক খোজকাঢ়ি গ'লে across the raw bridge এখন সুন্দৰ ৰছিৰে সজোৱা ব্ৰিজ এখন পাৰ হ'লে এইখনৰ পৰা গ'লে কি পাম আমি যে 64 একৰ আইল্যান্ড অফ নিসাৰাগাধামা 64 অৰ্থাৎ 64 একৰ 64 একৰৰ কালিৰ মাটি কালিৰ এটা আমি আইল্যান্ড পাম আৰু সেই আইল্যান্ডটোৰ নাম হৈছে দ্বীপ এটা পাম সেই দ্বীপটোৰ নাম হৈছে নিসাৰাগাধামা running into Buddhist monks from India's largest Tibetan settlement at nearby Bailakupi is a bonus তাত বাহিৰৰ পৰা মানুহ গলে সেই ঠাইত চাব গলে তাত কি হয় এই বাইলাকুপি নামৰ ঠাইখিনিৰ কাখত তাত ভাৰতবৰ্ষৰ আটাইতকৈ তিব্বতীয় লোকৰ বাসস্থান বা বাসভূমি দেখিবলৈ পোৱা যাব আৰু হেতু অতিৰিক্ত যে কোনোবাই তাত চাবলৈ গলে এটা বোনাস স্বাভাৱিকতকৈ যিখিনি পাব লাগে তাতকৈ অধিক পালে কোনো যদি চাবলৈ যায় কুৰ্গত তেনেহলে এইটো আৰু অধিক এটা সৌন্দৰ্য তাত তেওঁলোকে দেখা পাব The monks in red ochre and yellow robes are amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India right here in Coorg. আৰু ইয়াত কি কৈছে তাত থকা তিব্বতীয় ভিক্ষুবোৰ বৌদ্ধ ভিক্ষুবোৰ যিসকলে ৰঙা ৰেড মানে ৰঙা অকাৰ মানে গেৰুৱা আৰু ইয়েলো মানে হালধীয়া ৰবস মানে ড্ৰেছ তেওঁলোকে এই পোছাকবোৰ পিন্ধি থাকে ৰঙা গেৰুৱা হালধীয়া ৰঙৰ যি পোছাক পিন্ধি থাকে সেইবোৰ দেখি বহুতেই হয়তো অতি আচৰিত হয় দেখি খুব ভাল পায় আৰু
তেওঁলোকে তাত এইবোৰ দেখি কি হয় যে যিসকল ভিজিটৰ্ছ বাহিৰৰ পৰা যায় য'ত তেওঁলোকে গোটেই ভাৰতবৰ্ষৰ হৃদয়খন যদি চাব বিচাৰে তাত বিচাৰি যায় সাৰ্চিং ফৰ দ্য হাৰ্ট এণ্ড সোল অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ যি হৃদয় তেওঁলোকে বিচাৰি যায় আত্মা বিচাৰি যায় তেনেহলে তাত তেওঁলোকে দেখিবলৈ পাব ৰাইট হেয়াৰ ইন কুৰ্গ এটো ক'ত বিচাৰি পাব কুৰ্গত বিচাৰি পাব গতিকে ছাত্ৰছাত্ৰীসকল আমি এই পেৰাগ্ৰাফখিনি পঢ়ি ললো তে মৰমৰ ছাত্ৰছাত্ৰীসকল আমি এতিয়া কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰৰ বিষয়ে আলোচনা কৰিম আমাৰ এই পাঠটোত যিখিনি আমি পঢ়িলো পঢ়াৰ মাজৰ পৰা হেকৰ পেৰাগ্ৰাফছবোৰৰ পৰা কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চনছ আহিব পাৰে আমাৰ ইয়াতে এটা আমি কোৱেশ্চনছ লিখিছো নাম্বাৰ 3 নেম দ্য লাৰ্জ ফ্ৰেছ ওয়াটাৰ ফিছ available in the river in Kurg কুৰ্গত থকা নদীৰ যেটো সজীৱ বা স্বচ্ছ ওয়াটাৰ পানী স্বচ্ছ পানী আছে এই পানীত পোৱা ডাঙৰ মাছবিধৰ নামটো লিখিবলৈ কৈছে নেম দ্য large freshwater fish but what is the name of the large freshwater fish found in the river Kaveri এনেকৈ আহিব পাৰে গৰে কাবেৰী নদীত পোৱা freshwater fish তো নাম কি বা large freshwater fish এটোৰ নাম কি তেতিয়া আমি এনসারটো দুই তিন ধৰণ লিখিব পাৰো ইয়াত yes the large freshwater fish available in the river in Kurg is Mohasir আমি তেনেকৈ লিখিব পাৰো আৰু যদি কোৱেশ্চনটোত কাবেৰী নদীৰ কথা উল্লেখ থাকে তেনেহলে তেনেকৈ লিখিব পাৰি the large freshwater fish found in Kaveri in the river Kaveri in Kurg is Mohasir আমি তেনেকৈ লিখিব পাৰো গতিকে আমাৰ ছাত্ৰছাত্ৰীসকলে এই কথাখিনি নিশ্চয় বুজি পাব অৰ্থাৎ এই যে মাছবিধৰ নাম মহাসিৰ এইটো নাম ভালদৰে মনত ৰাখিব লাগে তাৰ পিছত আন এটা কোৱেশ্চন নেম দ্য বাৰ্ডছ এণ্ড এনিমেলছ ফাউণ্ড ইন কুৰ্গ কুৰ্গত থকা বা কুৰ্গত পোৱা চৰাই আৰু জন্তুবোৰৰ নামবোৰ লিখা তেনেকৈ কৈছে গতিকে আমি কোনবোৰ জন্তু ওয়াইল্ড এনিমেলছ বা বাৰ্ডছ আমি দেখিবলৈ পাওঁ তেনে ধৰণৰ ক্ষেত্ৰত আমি কি লিখিম এনসাৰটো দ্য বাৰ্ডছ এণ্ড এনিমেলছ ফাউণ্ড ইন কুৰ্গ আৰ কিংফিচাৰ্ছ আমি এটা চৰাইৰ নাম পাইছো কিংফিচাৰ্ছ লেংগাৰ্ডছ মালাবাৰ স্কুৱেৰেলছ আমি ইয়াৰ পৰা ইয়াত লিখি আছো মালাবাৰ স্কুৱেৰেলছ মেকাক্স স্লেন্ডাৰ লৰিছ এণ্ড ইলেফেন্টছ আমি এই জন্তুবিলাকৰ নামবোৰ পাইছো হয়তো এই জন্তুখিনিৰ নামটো ছাত্ৰছাত্ৰীসকলে মনত ৰাখিব আৰু এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন গতিকে তেনেকৈ আমাৰ ছাত্ৰছাত্ৰীসকল যে আমি ইয়াত যিখিনি পালো এই যে ইয়াত মাছৰ নাম জন্তুবোৰৰ নাম তেনেকৈ আন কিছুমান আৰু প্ৰশ্ন আছে আমি হেতু চাওঁ what is the name of the hills in Kurg যে এটো কুৰ্গত থকা হিলছ খনৰ নাম কি এটো আমি যদি ভাবো তেনেহলে কি হ'ব ব্ৰহ্মগিৰি হিলছ আমি ইয়াতে পাওঁ যে ব্ৰহ্মগিৰি হিলছ আমি হেয়টা পাওঁ যে ইয়াত আমি নিলিখিলেও আমি এনে আলোচনা কৰিব পাৰো যে বা from where one can have a panoramic view of Kurg as a Kurgor the misty landscape of Kurg Kurgor এই ভাল লগা এই যেটো মানে ল্যান্ডস্কেপ এই ঠাইখিনিৰ এই সৌন্দৰ্যটো পেনোরামিক ভিউটো আমি কৰ পৰা পাব পাৰো তেনেহলে কি হ'ব যে one can have the panoramic view of the misty landscape of Kurg from the Brahmagiri hills গতি আমি ব্ৰহ্মগিৰি হিলৰ পৰা হেতু পাব পাৰো গতিকে কোনোবা এজনে যদি ব্ৰহ্মগিৰি হিলত উঠে তেনেহলে তাৰ পৰা তেলৈ কি কৰিব পাৰে যেটো বা দেখা পাব যে এই সুন্দৰ দৃশ্যসমূহ সুবিস্তীৰ্ণ এলেকাৰ এই দৃশ্য এই ব্ৰহ্মগিৰি হিলৰ পৰা কুৰ্গৰ এই দৃশ্য চাব পাৰিব গতিকে আমি এনেকৈ যে কিছুমান আৰু এটা প্ৰশ্ন আৰু আমাৰ ইয়াতে আছে যে what is the name of the island in Kurg কুৰ্গত থকা আইল্যান্ডৰ নাম কি আমি ইয়াত কি পাইছো
নিচাৰা গাধামা গতিকে এইটো নিচাৰ গাধামা is the name of the island in Coorg গতিকে এনেকৈ আমি কিছুমান সৰু সৰু প্ৰশ্ন এই ইম্পৰ্টেন্ট প্ৰশ্ন এই পাঠটোৰ পৰা পাব পাৰো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ কুৰ্গৰ এই লেসনটো আমি পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এনেকৈ কিছু প্ৰশ্ন আলোচনা কৰা বা পাঠটো আমি পঢ়াই দিলো আৰু লগতে আমি কুৰ্গৰ এটো সামাৰি ইন এছামিজ এটো অসমীয়াত আমি এটা হাড় অংশ বা সামেৰি গটেখিনিৰে মূল কথাখিনি আমি দাঙি ধৰিছো ছাত্ৰ-ছাত্ৰীসকলে এই ভিডিঅ'ৰ কেইটা চাই যদি তেনেহলে তেওঁলোকৰ বহুত লাভ হ'ব আশা ৰাখিছো আমাৰ ছাত্ৰ-ছাত্ৰীসকলে এই ভিডিঅ'বোৰ মনোযোগেৰে চাব আৰু পৰৱৰ্তী সময়ত আমি আৰু পৰৱৰ্তী ক্লাছ লৈ বেলেগ বিষয় লৈ আমি উপস্থিত হ'ম আজিলৈ সামৰিব খুজিছো ভিডিঅ'টো ভাল লাগিলে আটাই এট লাইক কমেন্ট দিব আৰু নতুন যি সকল তেওঁলোকে সাবস্ক্ৰাইব কৰিব wishing you all the best thank you